আসলতে সমগ্ৰ ভাৰতবৰ্ষতে এই যিখন চৰকাৰ চলি আছে এই চৰকাৰখনৰ এটা সপোন আছিলে ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ এটা সপোন আছিলে যে স্বচ্ছ ভাৰত অভিযান ভাৰতবৰ্ষখন স্বচ্ছ হ'ব লাগিব নিকা হ'ব লাগিব আৰু এই স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত এটা কথা আছিলে যে সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন গাঁৱতে স্বচ্ছতাই পোহৰ পাব লাগিব আৰু আমি দেখিবলৈ পাইছিলোঁ যে আজি এবছৰমান পূৰ্বে এবছৰ আগতে অসম চৰকাৰৰ যিটো জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে বাক্সা জিলাত যিটো বিভাগ আছে জনস্বাস্থ্য কাৰিকৰী বিভাগ এই বিভাগটোলৈ ট্ৰাইচাইকেল আবণ্টন হৈছিলে শ ট্ৰাইচাইকেল আবণ্টন হৈছিলে আৰু আজি এবছৰ পাৰ হৈ যোৱাৰ পিছতো যিসমূহ ট্ৰাইচাইকেল গাঁৱে ভূঞে VCDCৰ জৰিয়তে বিতৰণ কৰি দিবলগীয়া আছিলে সেই ট্ৰাইচাইকেলসমূহ আজিও বাক্সা জিলাৰ যিটো ব্লক আছে খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় আছে এই কাৰ্যালয়টোত আজিও সেই ট্ৰাইচাইকেলসমূহ পৰি আছে আৰু সেইসমূহৰ অৱস্থা অতি পয়া লগা আপুনি দেখিলে খুব লাজ পাব আমি অতি বিনয়ৰে সৈতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাম হয় এই যিমানসমূহ মানে যিসমূহ আহিছিলে চৰকাৰী ধনৰ আচলতে অপচয় কৰা হৈছে আৰু এই চৰকাৰী ধনৰ জৰিয়তে ৰাজকোষৰ ধনেৰে যিসমূহ ট্ৰাইচাইকেল ক্ৰয় কৰি পেলাই এই ট্ৰাইচাইকেলসমূহ আবণ্টন দিয়া হৈছিলে এই ট্ৰাইচাইকেলসমূহ আজিলৈকে যিটো কামৰ কাৰণে দিয়া হৈছিলে সেই কামটো সম্পূৰ্ণ হৈ নুঠিল এই ক্ষেত্ৰত বাক্সা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৈতে জড়িত বিষয়াসকল তেখেতসকলৰ নিলিপ্ততা তেখেতসকলৰ কাণ্ডক জ্ঞানহীনতা আৰু তেখেতসকলৰ অকৰ্মণ্যতা ইয়াত পৰিস্ফুট হৈছে আৰু অসমৰ যিগৰাকী সন্মানীয় মুখ্যমন্ত্ৰী আছে তেখেতৰ সৌহাৰ্দস্বৰূপ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বিভাগীয় যিহেতু এইটো বিভাগ গতিকে তেখেতে এই ক্ষেত্ৰত কি পদক্ষেপ লৈ লক্ষণীয় হ'ব কিন্তু এবছৰ ধৰি স্বচ্ছ ভাৰত মিছন যিটো সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ সপোন আছিলে সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰীগৰাকীৰ সপোনটোক আচলতে সাকাৰ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰেতো তেখেতসকলক তেল মাৰিবৰ কাৰণে কিমান কি কৰি নাথাকে তেখেতক বিহু দেখুৱাবলৈ আনে গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ যিটো সপোন আছিলে মূল সপোন স্বচ্ছ ভাৰত অভিযান এই স্বচ্ছ ভাৰত অভিযানক ধোৱা চাঙত উঠুৱাইছে আমাৰ বাক্সা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে আৰু এই ক্ষেত্ৰত আসলতে আমি ক'ব লাগিব যে আওপকীয়াকৈ হ'লেও ইয়াৰ নেতৃত্ব অসমৰ যিগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী আছে সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতৰো কিন্তু এই ক্ষেত্ৰত তেখেতৰ যথেষ্ট কৰণীয় আছিল আৰু তেখেতৰ নিলিপ্ততাৰ বাবে তেখেতৰ অকৰ্মণ্যতাৰ বাবে এই কামসমূহ হৈ নুঠিল আৰু আমি আহ্বান জনাইছো অতি কম সময়ৰ ভিতৰত ইতিমধ্যে এই ট্ৰাইচাইকেলসমূহ জহি হৈ গৈছে আৰু যিগৰাকী আমাৰ বাক্সা জিলাৰ যিগৰাকী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া আছিলে লগতে যিসমূহ বিষয়া কৰ্মচাৰী আছিলে মূল বিষয় বাবদ থকা বিষয়া আছিলে তেখেতসকলৰ আচলতে এই ক্ষেত্ৰত কাণ্ডজ্ঞান নাই VCDCৰ বিষয়াসমূহসকলক মাতি আনি তেখেতসকলে বহু আগতে গাঁৱে ভূঞে এইসমূহ বিতৰণ কৰি দিব লাগিছিলে ৰাইজৰ মাজত চৰকাৰে এটা ভাল পদক্ষেপ লৈছে ৰাইজৰ মাজলৈ সেইখিনি যাব লাগে যদি এনেকৈ ৰাজকোষৰ ধন খৰাত কৰা হয় ৰাজকোষৰ ধন খৰাত কৰা এই টকা পইচা যদি ৰাইজৰ মাজলৈ নাযায় এইসমূহ কিন্তু আমি ছাত্ৰ সন্থাই আমি চাই বহি নাথাকো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ